নমস্কাৰ, গুড ইভিনিং। আমি বহুদিনৰ পৰা এটা ফ্লেট নিজৰ কাৰণে নিজৰ ফেমিলিৰ কাৰণে আমি ভাবিছিলোঁ ক্ৰয় কৰিম বুলি, আৰু সেইদৰে আমি গুৱাহাটী চিটিৰ ভিতৰত আৰু গুৱাহাটী আউটস্কাৰ্টছত বিচাৰি আছিলোঁ। কিন্তু আমি গৈ পালোগৈ, আমি চাৰ্চ কৰি পেলাই তাতে লংকেশ্বৰ ঠাইডোখৰ আছে ধাৰপুৰৰ ওচৰতে, তাতে আমি গৈ আজি প্ৰায় দুসপ্তাহমান আগত গৈ আমি চালোগৈ। আৰু আমাক যিজনে সহায় কৰিলে তেওঁ মিষ্টাৰ ভাস্কৰ দাস, তেওঁ আমাক বহুত সহায় কৰিলে। তেওঁক আমি ফোনত যোগাযোগ কৰিলোঁ, তেওঁৰ ফোন নম্বৰটো তেওঁ আমাক অন দ্য স্পট লগে লগে মানে কোনো দেৰি নোহোৱাকৈ তেওঁ ধুনীয়াকৈ আমাক তালৈ লৈ গ'ল লংকেশ্বৰৰ যিটো ফ্লেটৰ আছে তাৰ জেগাত। তাৰপিছত আমাক দেখুৱালেগে ৰুম কেইটা। আমি তাতে 7th floor 7E চিলেক্ট কৰিলোঁ, ভাল লাগিলে। আৰু বিশেষকৈ ভাল লাগিলে তাৰ ৰুমৰ যিকেইটা চাইজ আছে আৰু বেলকনি আমি বহুত পচন্দ কৰিলোঁ। বেলকনি দুটা আছে, পৰা ওপৰৰ পৰা 7th floor E পৰা পিছফালে তাতে যিটো ব্ৰহ্মপুত্ৰৰ দলংটো দেখিছোঁ আৰু ব্ৰহ্মপুত্ৰ দেখিছোঁ, আকৌ পাহাৰবিলাক দেখা পাইছোঁ। আৰু তাৰপৰা খুব ধুনীয়াকৈ তাত বতাহো ধুনীয়াকৈ আমি পাইছোঁ। আৰু লগতে যিটো ৰাস্তা হাইৱেটো গৈছে এইফালে যিটো ধাৰপুৰ ফালে যায় সেইটোকো ভিউ পোৱা যায়। আৰু সেইকাৰণে আমি পচন্দ কৰিলোঁ আৰু সঁচাকৈ আমি সুখী হ'লোঁ। A to Z ফ্লেটৰ তেওঁলোকৰ যিটো ৰেছপন্স, আমাৰ প্ৰতি তেওঁলোকে যিটো ৰেছপন্স দেখুৱালে, আৰু তাৰ কাৰণে আমি সঁচাকৈ সুখী। কাৰণ আমি যেতিয়াই তেওঁলোকক ফোন কৰিছিলোঁ লগে লগে তেওঁলোকে আমাক সহায় কৰিছে, ৰেছপণ্ড কৰে। আৰু লগে লগে সময়মতে আমি এনেকৈ সময় তেওঁলোকক কওঁ যে এইটো সময়ত আমি গৈ পাম। তেওঁলোকে বিশেষকৈ ভাস্কৰ দাস আমাক যেনেকৈ প্ৰথম পৰা আজিলৈকে সহায় কৰি আছে, তাৰ কাৰণে মই কৃতজ্ঞতা ধন্যবাদ দিওঁ। কাৰণ তেওঁ আমাক বহুত সহায় কৰিছে। তেওঁ যিমান ব্যস্ততাৰ কাম থাকিলেও আমাক সময় দি পেলাই তেওঁ সহায় কৰিছে। আৰু তেওঁলোকৰ যি অফিচ আছে ইয়াতে ভাঙাগড়, তাতো আমি গৈছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ। মিষ্টাৰ আগৰৱাল তেওঁলোকক আমি লগ পাই সঁচাকৈ খুব সুখী হ'লোঁ। তেওঁলোকৰ কথা বতৰা আৰু তেওঁলোকৰ আমাৰ প্ৰতি যিখিনি সন্মান বা যিখিনি তেওঁলোকৰ ৰেছপন্স আমি সঁচাকৈ ভাল পালোঁ। সেইকাৰণে আমি তেওঁলোকক কৃতজ্ঞ আৰু তেওঁলোকক ধন্যবাদ দিওঁ। আৰু আশা কৰিছোঁ তেওঁলোকৰ লগত আমাৰ ভৱিষ্যতৰ যিখিনি বাকী কামখিনি আমাৰ যি ফ্লেটৰ ল'বলগীয়া বা কৰিবলগীয়া যিখিনি আছে এগ্ৰিমেণ্ট গোটেইখিনিলৈকে শেষৰলৈকে পৰ্যায়লৈকে কামখিনি যাতে ভালকৈ চলি যাব পাৰে। আৰু কিছুদিন লাগিব এই প্ৰচেছত। সেইকাৰণে আমি আশা কৰিছোঁ এই প্ৰচেছটো আমি যিমান পাৰোঁ আমি সোনকালে দুই পক্ষই যাতে আমি শেষ সামৰিব পাৰোঁ ভালে ভালে, আৰু আমি যাতে পজিশ্যন ল'ব পাৰিম তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু মই এই অনুষ্ঠান A to Z ফ্লেটছত মই বেষ্ট উইচেছ জনাওঁ। ভৱিষ্যত যাতে তেওঁলোকে এইদৰে আমাৰ নিচিনাকৈ যিবিলাকে ঘৰ ক্ৰয় কৰিম ভাবিছে, ঘৰ ল'ম বুলি ভাবি আছে, তেওঁলোকে যাতে এই আহিব পাৰে, চাব পাৰে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে, আৰু যাতে ধুনীয়া ভাল ফল পায়। আমি যাতে ফল এটা পাইছোঁ, ভাল এটা ৰেছপন্স পাইছোঁ। আৰু আমাৰ যিটো মনোকাংক্ষা আছিলে যে আমি এটা সময়ত আমাৰ পৰিয়ালৰ কাৰণে ফ্লেট এটা ল'ম আৰু নিজাকৈ ধুনীয়াকৈ থাকিব পাৰিম। এতিয়া বৰ্তমান ভাড়াঘৰতে আছোঁ, কিন্তু ভাড়াঘৰৰ পৰা আমি আঁতৰিব বিচাৰিছোঁ। নিজাকৈ এইটো যে আমাক সহায় কৰাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ দিওঁ। আৰু তেওঁলোকৰ ভৱিষ্যত মই কামনা কৰোঁ যাতে ভাল হওক আৰু উন্নতি হওক, তেওঁলোকৰ বিজনেছটো ভাল হওক, আৰু অধিকক যাতে তেওঁলোকে ঘৰ যাতে দিব পাৰে, মই এইটো কামনা কৰিছোঁ। আৰু মই ইমানেই ক'বলগীয়া আছিলে। ধন্যবাদ। আমি আৰু বহুত জেগাত ফ্লেট চাইছিলোঁ, কিন্তু বহুত জেগাত ফ্লেট চালেও কি হ'ব, গুৱাহাটী চিটিৰ ভিতৰত আমি বহুতখিনি চালোঁ। আৰু কিছুমান জেগাত হয়তো পচন্দ হৈছিল, কিন্তু তেনেকুৱা ইমান নহয়, খুব লং বুলি নহয়, কিন্তু চাইছিলোঁ। কিন্তু শেষত আমি আউটস্কাৰ্টছ পৰিলে, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এইফালে ধাৰাপুৰ বা লংকেশ্বৰ আউটস্কাৰ্টছে পৰে, আৰু তাত ভিৰ ভাৰটো নাই, আৰু খুব ধুনীয়াকৈ নিৰিবিলি পৰিৱেশ, ভাল পৰিৱেশ বুলি আমি আশা কৰিছোঁ। সঁচাকৈ ভাল পৰিৱেশ। সেইকাৰণে আমি সেইটোত ভালকৈ আমি জীৱন যাপন কৰিম বুলি আমি আশা